তোমালোকক সমতলিক জ্যামিতি দ্বিতীয় ভিডিঅ'লৈকে স্বাগতম জনাইছো। আমাৰ সমতলিক জ্যামিতিৰ প্ৰথম ভিডিঅ'টোত আমি উপপাদ্য 1টো প্ৰমাণ কৰিছিলোঁ আৰু উপপাদ্য 1ৰ সৈতে সংগতি ৰাখি আমাৰ দুটা অনুসিদ্ধান্ত আছে। আমি এতিয়া এই অনুসিদ্ধান্ত দুটা প্ৰমাণ কৰিব লাগে আৰু লাহে লাহে আমি অনুশীলনীলৈকে আগবাঢ়িম আৰু এই অনুসিদ্ধান্ত দুটা প্ৰমাণ কৰাৰ পিছত প্ৰথমটো দিয়া আছে। প্ৰথম অনুসিদ্ধান্তটো কি দিয়া আছে? অনুসিদ্ধান্ত 1 কি দিয়া আছে? এইটো অনুসিদ্ধান্ত 1টো দিয়া আছে আমাৰ অৰ্ধবৃত্তৰ কোণ এক সমকোণৰ সমান। দিয়া আছে আমাৰ অৰ্ধবৃত্তৰ কোণ এক সমকোণৰ সমান। গতিকে এইখিনি প্ৰমাণ কৰিবলৈ হ'লে আমি যিকোনো এটা ফাৰ্ষ্ট টাইম বৃত্ত ল'লোঁ। এইটো এটা বৃত্তটোৰ কেন্দ্ৰ হ'ল এইটো, যাক আমি কি বুলি কৈছোঁ? কেন্দ্ৰটো হ'ল O এটা কেন্দ্ৰ। আৰু কেন্দ্ৰটোৰ আমি কি সহায়ত দেখি এভাগত দেখি এডাল যিকোনো এডাল আমি জিয়াল কি বুলি কয় ব্যাস ল'লোঁ। ইয়াতে এডাল ব্যাস PQ। গতিকে ব্যাসৰ লগে লগে এডাল যদি আমাৰ ব্যাস হয়, ইভাগত দেখি এটা বৃত্ত, এই বৃত্তটোৰ আধা হ'ব এইখিনি P পৰা Q লৈকে, আৰু ঠিক তেনেকৈ ইয়াৰ পৰা P পৰা Q লৈকে এইখিনি আমাৰ কি হ'ব? বৃত্তটোৰ আধা হ'ব। অৰ্থাৎ এইখিনি আমাৰ অৰ্ধবৃত্ত আৰু এইখিনি আমাৰ কি হ'ব? এতিয়া ইয়াতে অৰ্ধবৃত্ত। আৰু অৰ্ধবৃত্তৰ কোণবিলাক আমি সমকোণ বুলি দেখুৱাব লাগে। গতিকে আমি কি ল'লোঁ? অৰ্ধবৃত্ত এইডাল আমি কি জিয়াৰ সৈতে এটা যিকোনো কোণ এটা ল'লোঁ আমি এনেকুৱাকৈ অৰ্ধবৃত্তটোত থকা এইটো এটা কোণ। আৰু এই কোণটোৰ মাপ আমি কি দেখুৱাব লাগে? 90 ডিগ্ৰী। সমকোণ মানে আছিল কিমান আছিল? 90 ডিগ্ৰী বুলি দেখুৱাব লাগে। ইয়াক আমি কেনেকৈ দেখুৱাম? তাক দেখুৱাবলৈ হ'লে আমি প্ৰথমতে P বিন্দুৰ মাজেদি যোৱাকৈ এডাল স্পৰ্শক আঁকিব লাগিব। এডাল স্পৰ্শক হ'ব। ইয়াৰ নাম হ'ল ছাপ'জ EPF। যদি EPF এডাল স্পৰ্শক হয়, আমাৰ কি PQ এডাল জিয়া হ'ব। জিয়া হোৱাৰ বাবে আমাৰ কি এই যদি জিয়া হয়, জিয়াডালে স্পৰ্শকৰ সৈতে কৰা কোণটো কি হ'ব? এই কোণটো কোনটো কোণ? EQPF হয়নে? এই কোণটো আমাৰ কি জিয়াডালে স্পৰ্শকৰ সৈতে কৰা কোণ হ'ব। আৰু আমি উপপাদ্যটো পাইছিলোঁ কি? জিয়াডালে স্পৰ্শকৰ সৈতে কৰা কোণ একান্তই বৃত্তাংশত গঠিত হোৱা কি আছিল? একান্তই বৃত্তাংশত গঠিত হোৱা কোণটোৰ সমান আছিল। গতিকে আমাৰ কি একান্তই বৃত্তাংশ কোনখিনি হ'ব? এই কোণটোৰ ক্ষেত্ৰত একান্তই বৃত্তাংশ হ'ব এইখিনি হ'ব, এইখিনি। আৰু এইখিনিত গঠিত হোৱা কোণটো হ'ল এইটো কোণটো P ছাপ'জ এইটো A ল'লোঁ, বিন্দুটো PAQ হয়নে? গতিকে আমাৰ কি এই কোণটো আৰু এই কোণটো তেতিয়াহ'লে কি হ'ব? সমান হ'ব, কাৰণ একান্তই বৃত্তাংশত গঠিত হোৱা কোণ। পিছত যদি আমি চাওঁ ভালকৈ লক্ষ্য কৰোঁ, তেন্তে আমি দেখা পাম কি এই ক্ষেত্ৰত এই QPF কোণটোৰ মাপ কিমান হ'ব? 90 ডিগ্ৰী হ'ব। কিয়? কাৰণ এইডাল হ'ল আমাৰ এইডাল ব্যাসাৰ্ধ আৰু এইডাল স্পৰ্শক। ব্যাসাৰ্ধ স্পৰ্শকৰ সৈতে কিমান ডিগ্ৰী কোণ কৰি থাকে? 90 ডিগ্ৰী কোণ কৰি থাকে। সেইকাৰণে এই কোণটোৰ মাপ কিমান হ'ব? 90। গতিকে কোণ PAQ সমান কিমান হ'ল? 90 ডিগ্ৰী। এই যে PAQ মানে কোনটো কোণ? PAQ এই কোণটো, এই কোণটো আমাৰ কিমান ডিগ্ৰী হৈ গ'ল? তেতিয়াহ'লে এতিয়া ইয়াতে 90 ডিগ্ৰী বুলি আমি পালোঁ। আৰু এইটো আছিল আমাৰ অনুসিদ্ধান্ত 1টোৰ প্ৰমাণ। প্ৰমাণখিনি মই ভালকৈ কৰি জানি তোমালোকে ভালকৈ লিখি ল'বা স্পষ্টকৈ। জাষ্ট ইয়াক মই এনেকৈ কেনেকৈ কৰিব লাগিব
এইটোৱে দেখাই দিছোঁ পৰীক্ষাত এইটো নাহে এনেকুৱা প্ৰশ্ন পিছত অনুসিদ্ধান্ত আমাৰ কি আছে অনুসিদ্ধান্ত টুটো চাচোন চা কি দিয়া আছে টুটো দিয়া আছে এটা বৃত্তৰ বহিভাগৰ কোনো বিন্দুৰ পৰা বৃত্তটোলৈ অঁকা স্পৰ্শক দুডাল কি হ'ব পৰস্পৰ সমান বুলি দিয়া আছে এইটো আমি কেনেকৈ প্ৰমাণ কৰিম তাক আমি চাম ইয়াক প্ৰমাণ কৰিবলৈ হ'লে প্ৰথমতে আমাৰ এটা কি আঁকিব লাগিব বৃত্ত আঁকিব লাগিব সাপোজ এইটো এটা আমাৰ এতে বৃত্ত ইয়াৰ কেন্দ্ৰ হ'ল ও এটা বহিবিন্দু বুলি কৈছে এটা বহিভাগৰ কোনো এটা বিন্দু সাপোজ এইটো বিন্দুটো হ'ল আমাৰ এতে কি টি আৰু এই টি বিন্দুটোৰ পৰা দুডাল আমি স্পৰ্শ কৰিলে এডাল হ'ল আমাৰ কি টি পি আনডাল লাগিলে আমি কি টি কিউ এডাল স্পৰ্শ এডাল নাম হ'ল কি টি কিউ ইডাল স্পৰ্শ হ'ল টি পি আৰু আনডাল হ'ল কি টি কিউ এতিয়া আমি প্ৰমাণ কৰিব লাগে এই টি পি স্পৰ্শকডালৰ দৈৰ্ঘ্য যিমান হ'ব টি কিউ স্পৰ্শকডালৰ দৈৰ্ঘ্য কি হ'ব এটা ইমানে হ'ব বুলি তাক আমি প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰাৰ আগেয়ে আমি কিছুমান সংযোগ কৰি ল'ম প্ৰয়োজনীয়বিলাক সংযোগ কৰি ল'ম প্ৰথমতে আমাৰ পিৰ লগত পি সৈতে কিউ সংযোগ কৰিব লাগিব পি সৈতে কিউটো সংযোগ কৰিম পাছত এই যি কিউ পি চাপটো আছে কিউ পি চাপটোত তুমি যিকোনো এটা বিন্দু লোৱা এই বিন্দু কিউ পি সংযোগ কৰাৰ লগে লগে কিউ পিডাল এডাল জিয়া হ'ব জিয়াৰ সৈতে আমাৰ কি কৰি দিয়া এৰ লগত কিউটো তুমি সংযোগ কৰি দিয়া পিছত এৰ লগত পিটো সংযোগ কৰা গতিকে এতিয়া আমি প্ৰমাণৰ ফালে আগবাঢ়িম ফাৰ্ষ্ট আমি লিখো ধৰা হ'ল টি বহিবিন্দুৰ পৰা ও কেন্দ্ৰীয় বৃত্তলৈ টি পি আৰু টি কিউ দুডাল কি স্পৰ্শক এইটো টিটো বহিবিন্দু এডাল হ'ল টি পি এডাল হ'ল টি কিউ দুটা স্পৰ্শক গতিকে আমি প্ৰমাণ কৰিব কি লাগে যে আমি কি প্ৰমাণ কৰিব লাগে এই স্পৰ্শকডাল আৰু এই স্পৰ্শকডাল পৰস্পৰ সমান বুলি গতিকে টি পি ইকুৱেল টু টি কিউ আমি এইখিনি প্ৰমাণ কৰিব লাগে গতিকে এইখিনি আমাৰ কি হ'ল অংকনখিনি কমপ্লিট হ'ল অংকন নহয় এখানে বিশেষ সূত্ৰখিনি হ'ল পিছত আমি অংকনখিনি লিখিব লাগে অংকনখিনি কি কৰিছোঁ পি কমা কিউ পিৰ সৈতে আমি কিউটো সংযোগ কৰিছোঁ পি কমা কিউ সংযোগ কৰি কিউ পি বৃত্তাংশত এইখিনি কিউ পি বৃত্তাংশত এই বিন্দুটো লৈ কি কৰিছোঁ আমি এ কমা কিউ আৰু এ কমা
পি সংযোগ কৰা হ'ল এইখিনি আমাৰ এতিয়া এইটো অংকন দুটা ষ্টেপ কমপ্লিট কৰিলোঁ আমি ফাৰ্ষ্টটো হ'ল বিশেষ সূত্ৰ দ্বিতীয়টো হ'ল আমাৰ কি অংকন তৃতীয়তে আমাৰ বাকী আছে প্ৰমাণখিনি বাকী আছে প্ৰমাণখিনি কেনেকৈ প্ৰমাণ কৰা যাব সেইটো চাবা এতিয়া কোন তোমালোকে ভালকৈ চাবা ইডাল যদি আমাৰ কি ইডাল এডাল জিয়া আৰু ইডাল কি দিয়া আছে স্পৰ্শক গতিকে এই জিয়াডালে স্পৰ্শকৰ সৈতে এটা কোণ কৰি আছে সেই কোণটো হ'ল কোনটো এই কোণটো আৰু আমি প্ৰথম উপপাদ্যটোত পাইছিলোঁ কি জিয়াডালে স্পৰ্শকৰ সৈতে কৰা কোণটো একান্ত বৃত্তাংশত গঠিত কোণটোৰ সমান এই কোণটো সাপেক্ষে এইখিনি বৃত্তাংশৰ এই কোণটো সাপেক্ষে বা এই কোণটোৰ ক্ষেত্ৰত এইখিনি বৃত্তাংশ সাপেক্ষে এইখিনিক আমি কি বুলি ক'ম একান্ত বৃত্তাংশ বুলি ক'ম গতিকে এই কোণটো আৰু এই কোণটো এইটো কোণটো হ'ল একান্ত বৃত্তাংশত গঠিত হোৱা কোণ মানে এই কোণটো আৰু এই কোণটো কি হ'ব তেতিয়াহ'লে সমান হ'ব এতিয়া আমি লিখিম কোণ কিউ পি পি ইকুৱেল টু কোণ পি এ কিউ কিয় কাৰণটো হ'ল জিয়াই স্পৰ্শকৰ সৈতে কৰা কোণ একান্তৰ বৃত্তাংশত কৰা কোণৰ কি হ'ব এইটো সমান উপপাদ্য পাইছিলা নহয় এইটো উপপাদ্য 1 গতিকে এইটোক আমি 1 নম্বৰ দিলোঁ একেদৰে যদি আমি চাওঁ কি পাম একেদৰে ইডাল এডাল স্পৰ্শক হ'ব আৰু এইটো এটা আমাৰ কি হ'ব জিয়া ইডাল এডাল জিয়া স্পৰ্শক আৰু জিয়া গতিকে এইটো আমাৰ কি এটা কোণ এইটো কোণ আৰু এই কোণটো সাপেক্ষে এই কোণটোৰ ক্ষেত্ৰত এই বৃত্তাংশটো সাপেক্ষে এইটো এটা আমাৰ কি হ'ব একান্ত বৃত্তাংশ নহ'ব জানো হ'ব আৰু এই বৃত্তাংশটো উৎপন্ন হোৱা কোণটো এই কোণটো ইয়াতে মানে এইটো কোণ এই কোণটো কি হ'ব তেতিয়াহ'লে ইয়াতে সমান হ'ব এই কোণটো আৰু এই কোণটো সমান হ'ব এইটো কোণ আৰু এইটো কোণ তাক লিখিম কোণ কি লিখোঁ লেখতে ইয়াক আমি এই কোণটোৰ নামটো কি লেখা যাওক পি কিউ টি কোণ পি কিউ টি ইকুৱেল টু কোণ পি এ কিউ সেই একে উপপাদ্যটো আলমতে লিখিছোঁ আমি এই কোণটো ইয়াৰ নামটো পি কিউ টি আৰু এইটো কি পি এ কিউ ইয়াক তুমি 2 নম্বৰ দিয়া এতিয়া যদি আমি 1 নম্বৰটো আৰু 2 নম্বৰটো দুটা লগ লগাই দি কি পাওঁ লগ লগালে 1 নম্বৰটো সপক্ষটো দিয়া আছে কোণ পি এ কিউ 2 নম্বৰটো সপক্ষটো দিয়া আছে কোণ পি এ কিউ গতিকে দুয়োটাৰে সপক্ষ দুটা সমান গতিকে বাহুপক্ষ দুটা কি হ'ব সমান হ'ব অৰ্থাৎ কি কোণ কিউ পি টি ইকুৱেল টু কোণ পি কিউ টি মানে ইয়াৰ পৰা আমি স্পষ্টকৈ বুজি পালোঁ কোণ কিউ পি টি এই কোণটো আৰু পি কিউ টি এই কোণটো আৰু এই কোণটো পৰস্পৰ কি হ'ব এতিয়া সমান পালোঁ যদি আমাৰ কি এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমাৰ কি এই কোণটো আৰু এই কোণটো সমান হয় তেতিয়াহ'লে কি হ'ব সমান পৰস্পৰ সমান কোণৰ বিপৰীত বাহুবিলাক কি আছিল পৰস্পৰ সমান আছিল গতিকে এতেকে আমি লিখিম কি লিখিম টি পি ইকুৱেল টু টি কিউ কাৰণটো কি হ'ব ত্ৰিভুজৰ সমান কোণৰ সন্মুখৰ বাহুবোৰ পৰস্পৰ কি হ'ব পৰস্পৰ সমান আমি এইখিনি ইয়াক এনেকুৱাকৈ লিখি দিলোঁ তো ক্লাছ 9ত তোমালোকে উপপাদ্য হিচাপত পাইছিলা গতিকে এইটো হ'ল আমাৰ কি অনুসিদ্ধান্ত 2টোৰ
প্ৰমাণ, গতিকে এইটো আমি প্ৰমাণ কৰিলোঁ। ইয়াক কেনেকৈ হয়